মেটাভাৰ্ছৰ বহুতো এটা ইম্পৰ্টেণ্ট প্ৰজেক্ট হৈছে আমাৰ কোৱাণ্টাম ৱেব, যিটো নেকি অলৰেডি আমাৰ মাজত লঞ্চ হৈছে আৰু ইয়াৰ আমাৰ কাৰ্যকৰ অতি সোনকালে হ'ব, য'ত নেকি আমি চিপছৰ মাজেদি ইয়াত মাইনিং কৰিব পাৰিম, যাৰ পৰা আমাৰ ফৰ্চকইন ইনকাম হ'ব, বিটফৰ্চ ইনকাম হ'ব। আৰু আজি মই ফৰ্চকইনৰ বিষয়ে বিস্তাৰিত একো নকওঁ। যিসকলৰ লগত নেকি ফৰ্চকইন কমকৈ আছে বা নাই, তেওঁলোকে অতি সোনকালে কিনি লওক, কাৰণ ফৰ্চকইন থকা সকলোৱে কোটিপতি আমাৰ অতি সোনকালে হ'বলগীয়া আছে। আৰু বিস্তাৰিত বেলেগ ভিডিঅ'ত মই ফৰ্চকইনৰ বিষয়ে ভিডিঅ' লৈ আহিম। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আহক আমি আজিৰ আপডেটখন চাই লওঁ। খনন মেচিনৰ ওপৰত 88টা প্ৰশ্ন আৰু উত্তৰ। আমাৰ খনন যিটো আমাৰ প্ৰক্ৰিয়া, এই খনন প্ৰক্ৰিয়াটো কোৱাণ্টাম ৱেবত আমি কেনেকৈ কি ছিষ্টেমত কৰিম, বিস্তাৰিত এই ভিডিঅ'খনত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। কোৱাণ্টাম অক্সিজেন খননৰ বাবে 88টা মেচিন আৰম্ভ কৰিবলৈ কিমান চিপছৰ প্ৰয়োজন হ'ব কওক। আমাৰ এইটো মিষ্টাৰ লাডুক প্ৰশ্ন কৰা হৈছে, তেওঁৰ পৰা উত্তৰটো আহিছে। একাধিক একাউণ্টৰ পৰা ৰবটে চিপটো চিনাক্ত কৰিব পাৰে। আপুনি নিজে যোগ্য নহ'লেও চিপ লৈ খননত অংশগ্ৰহণ কৰিব পাৰে আৰু কেঁচা অক্সিজেনৰ আপোনাৰ অংশ চিপছৰ সংখ্যাৰ সমান হ'ব। গতিকে আপুনি যদি যোগ্য নহয়, আপুনি তথাপিও ইয়াৰ পৰা আপুনি নোৱাৰিলেও আপুনি ইয়াৰ পৰা ৰবটৰ দ্বাৰা আপুনি ইয়াত মাইনিং কৰিব পাৰিব। ইয়াত আপোনাৰ খননৰ কাৰণে যিটো অক্সিজেনৰ প্ৰয়োজন হ'ব, এইটো ৰবটে এইটো মিলাই ল'ব। এই ক্ষেত্ৰত খনি কৰিবলৈ 88টা চিপছৰ প্ৰয়োজন নাই, নহয়নে? এইটো আমাৰ প্ৰশ্ন কৰা হৈছে, 88টা আমাৰ খননৰ কাৰণে চিপছৰ প্ৰয়োজন আছেনে নাই? ইয়াত উত্তৰটো আহিছে নাই, একেবাৰে নহয়। গলিঅ 88 নম্বৰটো ড্ৰিলিং মেচিনটো সূচায়। 88 নম্বৰটো আমাৰ ড্ৰিলিং মেচিনটোকৈ সূচাইছে, কিন্তু মেচিনটো আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় চিপছৰ সংখ্যা প্ৰতিটো সুৰংগতে বেলেগ বেলেগ হয়। আমাৰ এইটো যিটো আপুনি যিমান চিপছ হ'ব, ইমান বেছি আপুনি ইয়াত মাইনিং কৰিব পাৰিব। এইটো বেলেগ বেলেগ একোটা টায়াৰত আমাৰ বেলেগ বেলেগ চিপছৰ সংখ্যা আছে। উদাহৰণস্বৰূপে টানেল 9 বা টায়াৰ 9ত এটা চিপছ যথেষ্ট, টানেল 8ত দুটা চিপছ যথেষ্ট ইত্যাদি। যিটো আমাৰ চিপছৰ যিটো পৰিমাণ, এইটো টায়াৰ 1ত আপুনি এটা চিপছ যথেষ্ট, আৰু টায়াৰ 8ত আপুনি দুটা চিপছ লাগিব, টায়াৰ 7ত 4টা চিপছ লাগিব, এনে ছিষ্টেমত। এতিয়া যদি টিয়াৰ নট থকা এজন ব্যক্তিয়ে নিজেই কোৱাণ্টাম তৰংগ সৃষ্টি কৰিব পাৰে, কিন্তু যদি তেওঁ নাই, তেন্তে এই কাৰ্যক আন সদস্যৰ অংশগ্ৰহণেৰে কৰা হয়। এইটো টায়াৰ 9ত যদি আপুনি এটা চিপছ আপোনাৰ নাই, তথাপিও আপুনি বেলেগৰ পৰা কালেক্ট কৰি ল'ব পাৰিব। চিপছ আৰু চকুলো প্লিজ। ইয়াত আপোনাৰ ইয়াত আপুনি কিমান চিপছ হ'লে কিমান টায়াৰলৈকে আপুনি মাইনিং কৰিব পাৰিব ইয়াত চোৱা হৈছে। চিপছটো 9ত আপুনি এটা চিপছেই যথেষ্ট, 8 নম্বৰত আপুনি দুটা, 7 নম্বৰত 4টা, 6 নম্বৰ টায়াৰত আপুনি 8টা চিপছ লাগিব, 5 নম্বৰ টায়াৰত 16টা চিপছ লাগিব, আৰু 4 নম্বৰত 32টা। এনেকৈ ছিষ্টেমত 1 নম্বৰত 256টা চিপছৰ প্ৰয়োজন আপোনাৰ 1 নম্বৰ টায়াৰটো। এনেবোৰেই হৈছে মাইনিং ডিভাইচটো চাৰ্জ কৰিবলৈ প্ৰয়োজনীয় চিপছ। টিয়াৰ যিমানেই কম, সিমানেই চিপছ ওপৰৰ হ'ব। আপোনাৰ চিপছ যিমান বেছি হ'ব, ইমান আপুনি কম টায়াৰত আপুনি মাইনিং কৰিব পাৰিব। গতিকে কেঁচা কোৱাণ্টাম খনি কৰিবলৈ আমাক এটা চিপছৰ প্ৰয়োজন, আৰু সুৰংগ পৃথকে পৃথকে খনি কৰা হয়, আৰু হয় আপোনাৰ হাতত কেৱল সেই সুৰংগটোৰ বাবে একে সংখ্যক চিপছ থাকে। যদি আপোনাৰ হাতত চিপছ নাই, তেন্তে ৰবটে আপোনাক আৰু আনৰ চিপছবোৰ পৰ্যাপ্ত সংখ্যক ডিভাইচটোত ৰাখিব। কেঁচা শিলটো উলিওৱাৰ পিছত টাইমাৰটো 30 দিনৰ বাবে আৰম্ভ হ'ব, আৰু কেঁচা শিলটো কোৱাণ্টাম ষ্ট'নলৈ ৰূপান্তৰিত কৰিবলৈ আপোনাৰ হাতত এমাহ সময় আছে। এণ্টিমাইজেশ্যন, ইয়াত আমাৰ 1 মাহৰ এটা আমাৰ টাইম থাকিব। সেই টাইমতে আমাৰ মাইনিংটো কৰিব লাগিব। ইয়াৰ বাবে আপুনি এনাৰ্জিৰ প্ৰয়োজন হ'ব। যদি কোনো ব্যক্তিৰ ইউনিয়নত নাথাকে, তেন্তে তেওঁ আনৰ পৰা কিনিব পাৰে যাৰ হাতত যথেষ্ট আছে। কোৱাণ্টাম অক্সিজেন ষ্টাইমাছ কৰাৰ পিছত আপুনি ইয়াক গুদামত ৰাখিব পাৰে, য'ত আপুনি পিছত টায়াৰ সুবিধাসমূহৰ বিষয়ে জানিব পাৰে, বা ইয়াক খনি আৰু বিটফৰ্চৰ সৈতে বিনিময় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।
পৰিশোধিত কোৱাণ্টাম অক্সিজেনৰ সৈতে আমি কি কৰিম? আমাৰ প্ৰশ্নটোৰ উত্তৰটো হৈছে আপুনি আপোনাৰ পৰিশোধিত কোৱাণ্টাম অক্সিজেন বিক্ৰী কৰিব পাৰে বা বিটফৰ্চ পাবলৈ ব্যৱহাৰ কৰিব পাৰে। এই ক্ষেত্ৰত লাইনটো তেওঁলোকৰ হাতত থাকে। ইয়াৰ উত্তৰটো হৈছে হয়। এই ক্ষেত্ৰত লাইনটো তেওঁলোকৰ হাতত থাকে নে নাই, এইটোৰ এনচাৰটো তেওঁলোকৰ হাতত থাকে, সকলোৰে হাতত থাকিব। কেঁচা শিলক কোৱাণ্টাম ষ্ট'নলৈ ৰূপান্তৰিত কৰিব কিমান সমীকৰণৰ প্ৰয়োজন? এইটো কুৱেশ্যনটোৰ এনচাৰ হৈছে উপমাৰ পৰম্পৰা অনুসৰি আৰু প্ৰতিযোগী আৰু বণ্ডৰ অস্তিত্বৰ বাবে আমি সদায় গোটেই বিষয়টোৰ বিষয়ে বুজাই দিওঁ আৰু অনুষ্ঠান উন্মোচনৰ পিছত PDF আৰু ক্লিক আকাৰত চৰকাৰী গোটলৈ সবিশেষ প্ৰেৰণ কৰোঁ। এইটো আচলতে বস্তুটো আমাৰ আপডেট আহিলে নিশ্চয় বিস্তাৰিত জানিম। চাৰ্টেক এৱেটো হ'ল Tier 1 পৰা ওপৰলৈ সকলোৱে মুক্ত আৰু সক্ৰিয় অনুভৱ কৰিব লাগে আৰু তথাপিও খননৰ অধিকাৰৰ পৰা উপকৃত হ'ব লাগে। Tier 1টো কোৱা হৈছে সকলো মুক্ত আৰু সক্ৰিয় অনুভৱ কৰিব লাগে, তথাপিও খননৰ অধিকাৰৰ পৰা উপকৃত হ'ব লাগে। ইয়াৰ উত্তৰটো হৈছে প্ৰতিটো লাইন সম্প্ৰসাৰণৰ লগে লগে চিপটো এবাৰ পায়, তাৰ পিছত প্ৰতিটো পায়। আমাৰ সম্প্ৰসাৰণ টায়াৰটো যিমান এক্সটেণ্ড কৰিম সিমানে চিপ পাম। আৰু আপুনি ভালদৰে জানে যে মেটাফৰ্ছত বিনিময় কৰাৰ লগে লগে সকলো বহু সুবিধাৰ সৈতে হ'ব আৰু ষ্টেডিঙৰ বিষয়ত নিয়মত কোৱা হৈছে যে প্ৰথম স্তৰৰ সৈতে যোগাযোগ কৰক আৰু ভাৰসাম্য ৰক্ষা কৰক। যিমান বেছি কৰিব সিমান বেছি চিপছ পাব। ইয়াত আপুনি কৈছিল যে Tier 1ত এটা চিপছে যথেষ্ট, গতিকে প্ৰসাৰিত আন এটা চিপছ তেন্তে কি হ'ব যদি ব্যক্তিজনে প্ৰসাৰিত হয়? ইয়াৰ উত্তৰটো হৈছে পৰৱৰ্তী খননত ই পুনৰ অংশগ্ৰহণ কৰে। প্ৰতিটো সুৰংগত কেইবাটাও দৌৰ গঠন হয়। এই সকলোবোৰ চিপছ টিয়াৰ অনুসৰি একে নে বেলেগ বেলেগ? যদি আপুনি Tier 9ত থাকে, উদাহৰণস্বৰূপে সেই সুৰংগটোত, তেন্তে আপুনি চিপছ লৈ অকলে খনি কৰে, অৰ্থাৎ সমগ্ৰ খননৰ কৰা শিলাটোৰ আপোনাৰ আৰু আপুনি অধিক মূল্য লাভ কৰিছে। এই নতুন শিখৰণৰ দ্বাৰা খনন আৰম্ভ হোৱাৰ আগতে ইউনিভাৰ্ছত এটা স্থান লোৱাটোৱে উত্তম, কাৰণ আপুনি যিমানেই বেছিকৈ লৰচৰ কৰিব সিমানেই বেছি চিপছ পাব। আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'খন নিশ্চয় গমে পাইছে। আকৌ লগ হ'ম, ভালে থাকক, থেংক ইউ।